সমূহ দৰ্শকক ক্ৰীড়াংগনলৈ আদৰণি জনাইছোঁ। ইতিমধ্যে আৰম্ভ হৈছে বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰীড়া মহোৎসৱ কমনৱেলথ গেমছ। আৰু কমনৱেলথ গেমছত ইতিমধ্যে আমি কেইবাটাও 4টাকৈ পদক এই মুহূৰ্তলৈ অৰ্জন কৰিছোঁ। আৰু দেখা যাওক কমনৱেলথ গেমছত যথেষ্টখিনি প্ৰতিভাৰে ভাৰতে এইবাৰো অংশগ্ৰহণ কৰিছে। আমাৰ আজি আলোচনাত আমি ভাৰতৰ পাৰফৰ্মেঞ্চ, অসমৰ পাৰফৰ্মেঞ্চ আৰু পূৰ্বোত্তৰৰ পাৰফৰ্মেঞ্চৰ সম্পৰ্কত আমি আলোচনা কৰিম। আৰু আলোচনাৰ সম্পৰ্কত আজি আমাৰ মাজত আছে অসম বক্সিং সন্থা তথা ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু এতিয়া CEO আমাৰ হেমন্ত কলিতা। আৰু আমাৰ উপস্থিত আছে আমাৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতা। মই প্ৰথমতে আহিব খুজিছোঁ আমাৰ কমনৱেলথ গেমছক লৈ পেলাই। আজি এইবাৰ অনুষ্ঠিত হৈছে গ্লাছগোত, আৰু গ্লাছগোৰ এই প্ৰতিযোগিতা 2 আগষ্টত সামৰণি পৰিব। আৰু এই প্ৰতিযোগিতাত 10বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আচলতে কমনৱেলথৰ নিয়ম অনুসৰি 17বিধ খেল অন্তৰ্ভুক্ত কৰিব লাগিছিল, কিন্তু এইবাৰ যেহেতু অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত হোৱা কথা আছিল, কিন্তু ভিক্টৰিয়াই সঠিক সময়ত জনালে যে তেওঁলোকে খেল পাতিব নোৱাৰে। তাৰ ফলত গ্লাছগোত এইবাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু এইবাৰ গ্লাছগোত 74 কাণ্ট্ৰিজৰ 3000 খেলুৱৈয়ে ভাগ লৈছে। মই প্ৰথমতে আহিছোঁ হেমন্ত কলিতাৰ ওচৰলৈ। 122গৰাকী খেলুৱৈৰে ভাৰতে এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে কেইবাটাও বিভাগত সফলো হৈছে। এই ভাৰতীয় দলৰ পাৰফৰ্মেঞ্চ কিমান ভাল হ'ব পাৰে বুলি আশা কৰিব পাৰি বাৰু? ধন্যবাদ সুবোধ দা। মই যিমান দূৰ মই আশা কৰিছোঁ, ভাৰতীয় দলত এইবাৰ 122জন ক'লে আপুনি। ভাৰতীয় দলৰ এইবাৰ ধৰক 20ৰ পৰা 30টা মেডেল থাকিব ভাৰতৰ টিম মানে মেডেল তালিত মোৰ অনুভৱ। তাৰ মাজত হ'ব ধৰক এথলেটিক্স আছে, বক্সিং আছে, ৱেইট লিফটিংটো অফক'ৰ্ছ ৱেইট লিফটিঙে এতিয়ালৈকেতো 4টা মেডেল পালে। তাৰপিছতে আপোনাৰ জুডোটো চিলভাৰ আৰু ব্ৰঞ্জলৈকে চান্স আছে, গ'ল্ড মেডেল অলপমান কম চান্স। তো আমাৰ আৰু হেৰি থাকিলে আৰ্টিষ্টিক জিমনাষ্টিক থাকিলে, তাতো ফাইনেল পাইছে, তাতো ভাল পাৰফৰ্মেঞ্চ হ'ব। তো তেনেকৈ কৰি ধৰক মোৰ আশা 20ৰ পৰা 30টা মেডেল আমি এইবাৰ পাম। আৰু খুব ভাল এটা চবতকৈ ভাল এটা হৈছে যে আমাৰ পূৰ্বোত্তৰৰ পৰা আমাৰ অসমৰতো 4গৰাকী আছে, আৰু মণিপুৰৰ প্লেয়াৰে অলৰেডি মেডেল পালে। এটা গ'ল্ড, এটা চিলভাৰ ভাৰতৰ মণিপুৰ প্লেয়াৰে আমালৈ অলৰেডি গৌৰৱ কঢ়িয়াই আনিলে উত্তৰ পূবলৈ। আৰু অভাৰঅল দেখিছোঁ ধৰক 10টা ইভেণ্টত যিহেতু হ'ব, বেয়া নহয়, ইণ্ডিয়া ভালে পাৰফৰ্মেঞ্চ কৰিব এইবাৰ। 20-30টা মেডেলৰ আশাটো আমি কৰিছোঁ। আমাৰ হেমন্ত কলিতাই কৈছে 20-30টা মেডেলৰ আশা কৰোঁ। আৰু আমি বৰ্তমানৰ পাৰফৰ্মেঞ্চ চাই পেলাই আমি নিশ্চিত হ'ব পাৰোঁ যে সেই যিটো লিমিট সেইটো স্পৰ্শ কৰিব। আমাৰ বিদ্যুৎ কলিতা আছে যে যথেষ্ট আড়ম্বৰভাৱে পতা হৈছিল কমনৱেলথ গেমছ। এইবাৰ কিন্তু সেই আড়ম্বৰ পৰিৱেশটো বা সেই প্ৰাণোচ্ছল পৰিৱেশটো নাই, কাৰণ খেলুৱৈ কম, ইভেণ্ট কম, আৰু গ্লাছগোত খুব কম দিনৰ মাজত প্ৰস্তুতি লৈ পেলাই এই প্ৰতিযোগিতা আয়োজন কৰিছে। আপুনি এই বিষয়টো লৈ পেলাই কি ক'ব পাৰে? আগতে আপুনি কৈছেই যে এই গেমছ ভিক্টৰিয়াত হোৱা কথা আছে। নিশ্চয় লাষ্ট মমেণ্টত ভিক্টৰিয়াই নাকচ কৰাৰ কাৰণে গ্লাছগোলৈ আহিল। তথাপিও মই কৈ যাওঁ যে 19টা ইভেণ্টৰ পৰা 17টা ইভেণ্টৰ পৰা ইমানখিনি কৰ্তন কৰাৰ পিছত ডেফিনেটলি ইয়াৰ গৰিমা অলপ হ্ৰাস পাবই। কাৰণ আগতে ইমান 1930 চনৰ পৰা চলি থকা এখন গেমছ আৰু বিশ্বৰ তৃতীয় বৃহৎ, গতিকে হ্ৰাস হোৱাত ইয়াৰ কিছু গৰিমা ম্লান হ'বই। আৰু ইয়াৰ লগে কি হৈছে, ভাৰতৰ পদক কমিব। হেমন্ত কলিতাই কৈছে যে 20-30টালৈ কৰিব, যোৱাবাৰ 61টা আছিল, যে এইবাৰ যদি 20-30টা মানে আধাখিনিলৈকে হ্ৰাস পাব। আৰু ইয়াৰ কাৰণ হৈছে যে মেইন ইভেণ্টখিনি ভাৰতৰ যিখিনি আধিপত্য আছে, যে মেইন ইভেণ্টখিনি এইবাৰ নাই। নিশ্চয়
শ্বুটিং নাই, শ্বুটিং নাই, ৰেচলিং নাই, ৰেচলিঙত যোৱাবাৰ 12টা পদক আছিল, হায়েষ্ট পদক। স্কোৱাছ নাই, টেবুল টেনিছ নাই, বেডমিণ্টন নাই। গতিকে য'ত মানে আমি যথেষ্ট সংখ্যক পদক পাইছিলোঁ। এইবাৰ সেইখিনি এই ঘাটি পূৰণ বক্সিং, এথলেটিক্স আৰু ৱেইট লিফটিঙে কৰিব লাগিব, তাৰ বাহিৰে অন্য ৰাস্তা নাই। নিশ্চয়, মানে যথেষ্টখিনি মানে চাবলগীয়া হৈছে পাৰফৰ্মেঞ্চ। আৰু গ্লাছগোত ইতিপূৰ্বে 2বাৰকৈ অনুষ্ঠিত হৈছিল, আৰু স্কটলেণ্ডত গ্লাছগোৰ এই 2বাৰকে ধৰি 4বাৰকৈ অনুষ্ঠিত হৈছে। আৰু তথাপিও চেষ্টা কৰিছে আয়োজকসকলে যে যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে যথেষ্ট সেই আকৰ্ষণ, যিটো কমনৱেলথ গেমছৰ যিটো আকৰ্ষণ, সেই আকৰ্ষণ অব্যাহত থাকক। আৰু ইতিমধ্যে মই এই বিষয়টোলৈ আহিম যে ভাৰতৰ পাৰফৰ্মেঞ্চ লৈ পেলাই বিস্তৃতভাৱে আহিম, ভাৰতৰ পাৰফৰ্মেঞ্চ। আৰু এটা কথা হৈছে যে এই খেল আৰম্ভ হোৱাৰ আগতে ভাৰতৰ 3গৰাকী খেলুৱৈৰ নাম প্ৰত্যাহাৰ কৰিব লগা হৈছে ডপিং কেলেংকাৰীৰ কাৰণে, যিটো এগৰাকী হ'ল দিলবাগ সিং, বাকী 2গৰাকী হ'ল জুডোৰ, আৰু 2গৰাকী মানে পদক অৰ্জনৰ কাৰণে প্ৰচণ্ড দাবীদাৰ আছিল। 1 নম্বৰ অৰুণ কুমাৰ আৰু দ্বিতীয়তে তুলিকা মান। এতিয়া এই ডপিঙৰ এই কথাটোলৈ যোৱাৰ আগতেই মই সেইটো পিছলৈ ৰাখি পেলাই আমি পূৰ্বোত্তৰৰ বিষয়টোলৈ আহিছোঁ। কাৰণ আমাৰ গোটেই আমি বিভিন্ন পৰিসংখ্যা যদি চাওঁ, দেখা যায় যে পূৰ্বোত্তৰৰ খেলুৱৈসকলে যথেষ্টখিনি ভাল পাৰফৰ্মেঞ্চেৰে এই প্ৰতিযোগিতাত নিজৰ দখল অব্যাহত ৰাখিছে। এইবাৰো আমাৰ ৱেইট লিফটিঙৰ প্ৰথম দিনাখনেই আউট অফ 2টা ইভেণ্টতে মেডেল পাইছে। এটা হেমন্ত কলিতা। পূৰ্বোত্তৰৰ কিন্তু 15গৰাকী খেলুৱৈ আছে। পূৰ্বোত্তৰে অলৰেডি প্ৰমাণ কৰি দিলে ৱেইট লিফটিঙত, আপোনালোকে দেখিলে মীৰাবাই চানু আৰু আন এগৰাকী মেল প্লেয়াৰে আমাক অলৰেডি মেডেল দিলেই আমাক। এতিয়া বাকী থাকিলে আমাৰ বক্সিঙৰ লাভলীনা অলৰেডি মেডেল তালিত অন্তৰ্ভুক্ত কৰিবই, ড্ৰ বাই যিহেতু ডাইৰেক্টলি ছেমিফাইনেল পালে, তো লাভলীনা যাবই। ইয়াৰ পিছত মই আশা ৰাখিছোঁ লাভলীনাৰ ফাইনেলখন অষ্ট্ৰেলিয়া বা ইংলেণ্ডৰ যোন প্লেয়াৰ জিকিব তেওঁলোকৰ লগত হ'ব, আৰু লাভলীনা 80% আমাৰ হোপ আছে লাভলীনা গ'ল্ড মেডেল পাব। হয়, আৰু লন বলত দেখিলে নহয় আমাৰ পুতুল সোণোৱাল আৰু নয়নমণিয়ে ভালেই খেলিব। তো পূৰ্বোত্তৰৰ যিখিনি প্লেয়াৰ গ'ল এবাৰ খেলিবলৈ, তো আটাই যদি মেডেল পাই আহে তাতকৈ আৰু আমাৰ বক্স মানে প্লেয়াৰৰ কাৰণে ইনস্পিৰেশ্যন, আমাৰ যিটো মটিভেশ্যন থাকিব, তাতকৈ ভাল কথা আৰু একোৱেই হ'ব নোৱাৰে। মই সেইটোৱে ভাল পাইছোঁ যে যিকেইটা প্লেয়াৰ গৈছে এটলিষ্ট চবেই মেডেল পাই আহিব, আৰু আমাৰ পূৰ্বোত্তৰৰ যে দপদপনিটো যে ইণ্ডিয়াত যে থাকে, সেইটোতো কোনোবা এটা কোণত আমাৰ স্বাৰ্থ থাকে, এইটো মই চবতকৈ ভাল পাইছোঁ এইবাৰ। এতিয়া ধৰক বিদ্যুৎ কলিতা, আপুনি কি ক'ব পূৰ্বোত্তৰৰ এই বিষয়টো? না, ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত পূৰ্বোত্তৰৰ খেলুৱৈসকলে সদায় আধিপত্য কৰি আহিছে। আপুনি চব ক্ষেত্ৰতে চাওক, এতিয়া যিকোনো ক্ষেত্ৰতে এথলেটিক্সেই হওক বা ফুটবলেই হওক বা অন্য যিবোৰ গেমছৰ খেল, সেইবোৰ খেলত পূৰ্বোত্তৰৰ আধিপত্য এটা আছে। আৰু সেই আধিপত্য এইবাৰো প্ৰমাণ কৰিছে। প্ৰথম 3টা দিনৰ ভিতৰতে প্ৰমাণ কৰি দিছে, আধিপত্য প্ৰমাণ কৰিছে। মীৰাবাই চানু, লাভলীনা, গতিকে নয়নমণি শইকীয়াই পাব। গতিকে ইয়াতকৈ আৰু বেছি কি লাগে? আৰু এইখন টুৰ্ণামেণ্ট আচলতে হেমন্ত কলিতাই স্বীকাৰ কৰে নে নাজানো, এইখন টুৰ্ণামেণ্ট, এইখন গেমছ আচলতে এছিয়ান গেমছৰ প্ৰস্তুতি নিশ্চয় চব খেলুৱৈৰ কাৰণে। কাৰণ ছেপ্টেম্বৰত এছিয়ান গেমছ মাত্ৰ এটা মাহ আছে, গতিকে এটা মাহৰ ভিতৰত এইখনেই একদম প্ৰস্তুতিৰ কাৰণে সুন্দৰ সুযোগ চব খেলুৱৈৰ কাৰণে। নিশ্চয়, মানে এইটো ধৰক আমি 15গৰাকী খেলুৱৈ আছে, আমি অলৰেডি পদক অৰ্জন কৰিছোঁ, আৰু পদক পাম। এতিয়া কথাটো হ'ল যে এই যে মই এইখিনিতে মানে আপোনালোকৰ ওচৰত এখন চাৰ্ট দেখুৱাম, যি চাৰ্টত আছে অসমৰ কোন কোন খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু কমনৱেলথ গেমছ খেলিছে। চাওঁ আহক চাৰ্টখন। 1990 চনৰ অকলেণ্ড কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ খেলুৱৈয়ে। 1990 চনত অকলেণ্ডত সুশান্ত বৰা, জয়দীপ দাস। 1994 চনৰ ভিক্টোৰিয়া, কানাডাত দীপাংকৰ ভট্টাচাৰ্য। 2010 চনত নতুন দিল্লীত তানিয়া চৌধুৰী, জয়ন্ত তালুকদাৰ।
2014 চনৰ স্কটলেণ্ডৰ গ্লাছগোত তানিয়া চৌধুৰী নয়নমণি শইকীয়া 2018 চনত অষ্ট্ৰেলিয়াৰ গ'ল্ড কোষ্টত হিমা দাস নয়নমণি শইকীয়া লাভলীনা বৰগোহাঁই 2022 চনত বাৰ্মিংহামত হিমা দাস নয়নমণি শইকীয়া লাভলীনা বৰগোহাঁই শিৱ থাপা মৃদুল বৰগোহাঁই তানিয়া চৌধুৰী আৰু পপী হাজৰিকা 2026 চনত স্কটলেণ্ডৰ গ্লাছগোত নয়নমণি শইকীয়া পুতুল সোণোৱাল লাভলীনা বৰগোহাঁই লিচা দাস পুনৰ উভতি আহিছোঁ যে ইতিমধ্যে দেখা পাইছে যে অসমৰ প্ৰথমগৰাকী খেলুৱৈ হ'ল প্ৰথম দুগৰাকী খেলুৱৈ যিয়ে কমনৱেলথ গেমছ খেলিছে যদিও ভাৰতে 1934ত প্ৰথমবাৰৰ কাৰণে কমনৱেলথ গেমছ খেলিবলৈ গৈছিল আৰু কিন্তু অসমৰ হৈ পেলাই প্ৰথমগৰাকী খেলুৱৈ আছিল সুশান্ত বৰা দ্বিতীয়গৰাকী খেলুৱৈ আছিল জয়দীপ দাস তেওঁলোকে 1990 চনত অকলেণ্ড কমনৱেলথ গেমছত খেলিবলৈ গৈছিল আৰু এটা কথা যে তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিছে বেডমিণ্টনত মেক্সিমাম গৈছে আৰু কিন্তু অসমৰ খেলুৱৈসকলৰ পাৰফৰ্মেঞ্চ কিন্তু 2018ৰ পৰা স্পেচিয়েলি মানে ভাল হৈছে কিন্তু পদক অৰ্জনৰ ক্ষেত্ৰত 2010ত জয়ন্ত তালুকদাৰে প্ৰথমটো পদক আনিছিল কমনৱেলথ গেমছৰ পৰা সেয়া আছিল নতুন দিল্লীৰ 2010 চনৰ কথা তাৰপিছত 2014 চনত দুগৰাকী খেলুৱৈ খেলিছে কিন্তু 2018 চনত সম্ভৱতঃ 6গৰাকী খেলুৱৈ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে ভাৰতীয় দলক যোৱাবাৰো ঠিক তেনেকৈ 6গৰাকী খেলুৱৈ আছিল এই যে অসমৰ খেলুৱৈৰ পাৰফৰ্মেঞ্চ হেমন্ত কলিতা আপুনি কি বুলি ক'ব বাৰু আৰু ইয়াত অসমৰ খেলক লৈ পেলাই কিমান বৰঙণি আছে বুলি ক'ব পাৰোঁ নহয় সুবোধা এটা কথা আপুনি চাওক আমি আৰু কৰিব লগা আছে আমি অসমৰ পাৰফৰ্মেঞ্চ এতিয়ালৈকে সিমানো ভাল নহয় মোৰ মানে ব্যক্তিগত কথা এইটো আমি আৰু বহুত ভালকৈ কৰিব লগা আছে আৰু এই ক্ষেত্ৰত আমি জোৰ দিব লগাও আছে এনেই গেমটো আহিলে সেইটো সময়তে যদি আমি ধুমধাম কৰি আৰু ভাবি চাওঁ যে গেম আহিছে এতিয়া আমি যাম সেইটোতো সম্ভৱ নহয় তাৰ আগৰ প্ৰিপাৰেশ্যন যিমানখিনি আছে অসম আজি আপুনি চাওক মণিপুৰ আজি চাওক হাৰিয়ানা প্লেয়াৰ কিমান আগৰ পৰা ডেডিকেটেডলি তাহাঁতে লাগি থাকে গভৰ্ণমেণ্টে সহায় কৰে চবখিনি থাকে গতিকে আমাৰ প্লেয়াৰেও কষ্ট কৰিবলৈ আছে আমাৰ গভৰ্ণমেণ্টেও সহায় কৰিবলৈ আছে আৰু এতিয়ালৈকে যিমানখিনি খেলিছে মোৰলেছ ঠিকে আছে চবেই ভালেই খেলি আহিছে কাৰণ কমনৱেলথ গেমছ কোৱালিফাই হ'বৰ কাৰণেওতো এটা কোৱালিফাইং এটা মাৰ্ক এটা থাকে তাৰপিছতে যাব পাৰে গতিকে ভালখিনিয়ে যায় তো আশা ৰাখিছোঁ আগলৈ আৰু ভাল হওক এতিয়ালৈকে যিমানখিনি গ'ল যিমানখিনি খেলি আহিলে মেডেলটো বহুত আমাৰ অসমৰতো বহুত তাকৰ আপুনি জানে মাত্ৰ 3টা মেডেল আৰু যদি আমি ৰেণুবালা চানু অসমত চাকৰি কৰিছিল ৰেণুবালা চানুটো ধৰোঁ যদি তেতিয়া 4টা মেডেল হ'ব এটা মেডেল হ'ল জয়ন্ত তালুকদাৰ দ্বিতীয়তে আমাৰ নয়নমণি শইকীয়া আৰু থাৰ্ড এইবাৰ অলৰেডি কনফাৰ্ম হৈছে লাভলীনা আমি আৰু কৰিব লগা আছে যে এইটোত আৰু আমাৰ কোনো মানে কৃপণালী কথা কৈ আমি লাভ নাই আমি বহুত কৰিব লগা আছে আৰু দুটাই টাফ গেম কমনৱেলথ গেমছ আৰু ইভেন আমাৰ বক্সিংটো বেছি কমনৱেলথকৈ আমাৰ এছিয়ান গেমছটো বেছি টাফ কাৰণ তাত উজবেকিস্তান কাজাকিস্তান চাইনা এইবোৰ বক্সাৰৰ লগত কম্পিট কৰিব লাগে তো আৰু কৰিব লগা আছে লাভলীনা এইবাৰ ডেফিনেটলি বহুত ভাল ফলাফল আমাক দেখাব আৰু গ'ল্ড মেডেলটো পাব মোৰ ফালৰ পৰা মই কনফাৰ্ম কৰিছোঁ গ'ল্ড মেডেল পাব আৰু নেক্সট দুমাহ পিছতে আৰু এছিয়ান গেমছ আছে আৰু সেইটো কাৰণেও প্ৰিপাৰেশ্যন কৰিবলগীয়া আছে আমি মানে আশা কৰিছিলোঁ যে আমাৰ দুগৰাকী বক্সাৰে আমি অসমৰ পৰা কমনৱেলথ গেমছত পাব কিন্তু অংকুচিতাই অলপৰ কাৰণে চিলেকশ্যন ট্ৰায়েলত হেৰি হ'ল তো আশা ৰাখিছোঁ এছিয়ান গেমছতো অঘটন হৈ যাব পাৰে অসমৰ পৰা দুগৰাকীও পাৰ্টিচিপেট কৰিব পাৰে বক্সিঙৰ ক্ষেত্ৰত এনেই অংকুচিতাই এইবাৰ কমনৱেলথ গেমছত পাৰফৰ্মেঞ্চ অংকুচিতাই কমনৱেলথ গেমছৰ যে চিলেকশ্যন ট্ৰায়েলত পাৰফৰ্মেঞ্চ অলপ ডাউন হ'ল মানে 2 নম্বৰত থাকিলে অংকুচিতা আৰু এগৰাকী বক্সাৰ আছিলে আমাৰ গীতিমণি গগৈ তাইও ৱৰ্ল্ড কাপ খেলিব গৈছিল হয় তাইও 2 নম্বৰত আছিলে তাই যিটো আমাৰ ট্ৰেইনিং কেম্প হৈছিলে আয়াৰলেণ্ডত প্ৰিপেৰেটৰী নাম্বাৰ 2 হিচাপে তাই তাতে আছিলে গতিকে নাম্বাৰ 1 জন যদি কিবা কাৰণত যাব নোৱাৰিলেহেঁতেন তেতিয়াহ'লে নাম্বাৰ 2 হিচাপে তাই পাৰ্টিচিপেট কৰিলে তো এই 3গৰাকী বক্সাৰ আমাৰ এছিয়ান গেমছলৈকেও আছে কিন্তু লাভলীনাটো কনফাৰ্মেই আছে এছিয়ান গেমছত যাব বাকী দুগৰাকী অলপমান আৰু চিলেকশ্যন ট্ৰায়েল আছে এইটো কষ্ট কৰিব এটা অসমৰ আৰু 3গৰাকী খেলুৱৈ আছে এগৰাকী খেলুৱৈ লিচা দাস পেৰাচাইক্লিং আৰু পুতুল সোণোৱাল আৰু লাভলীনা আৰু নয়নমণি শইকীয়া আৰু ইণ্টাৰেষ্টিংলি কিন্তু 2014ৰ পৰা
নয়নমণি শইকীয়াই কণ্টিনিউৱাছলি এই প্ৰতিযোগিতাত এয়া চতুৰ্থবাৰৰ বাবে পাৰ্টিচিপেট কৰিছে। এটা মানে মানে অসমৰ খেলুৱৈৰ কাৰণে বা অসমৰ ছোৱালী খেলুৱৈৰ কাৰণে ই এটা উদাহৰণ। এই বিষয়টো এইটো একদম এটা সঁচা কথা আৰু যে 3বাৰকৈ কণ্টিনিউ পাৰ্টিচিপেট কৰাটো চতুৰ্থবাৰ ইমান সহজ কথা নহয়। পাৰফৰ্মেঞ্চটো ধৰি ৰাখিব পৰাটো ইমান সহজ কথা নহয়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত। তেওঁলোকে পাৰফৰ্মেঞ্চটো যদি ইমান দিনলৈ 4টা মানে 4 গুণ 16 বছৰ যদি ধৰি ৰাখিছে কণ্টিনিউৱাছলি, গতিকে আমি অসমৰ মানে মহিলা প্লেয়াৰৰ কাৰণে এইটো এটা মানে এটা বাট কটীয়া বুলিয়ে আমি কওঁ আৰু যে আৰ্হি এটা আছে তেখেতৰ, আৰু তেখেতক দেখি পেলাই আৰু বেলেগে আহক। আৰু অফক'ৰ্চ পুতুল সোণোৱালেও ভাল খেলিছে এবাৰ। পুতুল সোণোৱালে ৱৰ্ল্ড চেম্পিয়নজনকে পৰাস্ত কৰিছে প্ৰথম গেমতে। বিদ্যুৎ কলিতা এই অসমৰ পাৰফৰ্মেঞ্চটো নহয়, হেমন্ত যিটো কৈছে যে এতিয়া চাওক মণিপুৰৰ 11জন খেলুৱৈ আছে, তাৰ তুলনাত অসমৰ 4জন। গতিকে আমি কিন্তু সেই নয়নমণি শইকীয়াই 4 বছৰ মানে 4টা গেমছ খেলিছে, আমি নয়নমণি শইকীয়াৰ মাজতে আছোঁ এতিয়াও। নিশ্চয়। গতিকে আমি নতুন নতুন খেলুৱৈ সৃষ্টি কৰিব লাগিব, অকল লাভলীনাৰ ওপৰত ভৰসা কৰি থাকিলেই নহ'ব, আৰু 3-4গৰাকী খেলুৱৈ আহিব লাগিব। এথলেটিক্সত হিমা আছিল, তো হিমাৰ অনুপস্থিতিত এতিয়া আমি ধৰি লওক এথলেটিক্সত এটলিষ্ট আমি 2-3জন খেলুৱৈ উলিয়াব পাৰিব লাগিব। হিমাই 2018তে কমনৱেলথ গেমছ সামৰিলে। ঠিকেই, বিদ্যুতে ঠিকেই ক'লে যে অকল আমি লিমিটেড প্লেয়াৰ কেইটামানক ধৰি পেলাই থাকিলে নহ'ব। আমি এই ক্ষেত্ৰত মই আৰু সদায় কওঁ আৰু সুবিধা যে এই ক্ষেত্ৰত আমি এছ'চিয়েশ্যনবিলাকেও কৰিব লগা থাকে, ফেডাৰেশ্যনৰো থাকে, কিন্তু বিশেষকৈ মেজৰ দায়িত্বটো গভৰ্ণমেণ্টৰো থাকে যে কিবোৰ স্পৰ্টছৰ মানে কিবোৰ ইভেণ্টত অলপমান সহায় কৰি দিলে আৰু আগলৈ যাব পাৰিব, তেনেকুৱা অলপ জোৰ দিব লাগে। আৰু গভৰ্ণমেণ্টৰো ভাল মানুহ স্পৰ্টছত আছে, তেখেতসকলে চাই থাকে হ'লে, তেখেতলোকৰো নজৰত আছে নিশ্চয়, আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু একচুৱেলি তাৰমানে কি যিকেইটা গেমত আমাৰ মেডেল পোৱাৰ সম্ভাৱনা আছে, আমি কোনফালৰ শক্তিশালী সেইখিনিত বেছি গুৰুত্ব দিব লাগিব। চব গেম সামৰি ল'লে নহ'ব, চব গেম সামৰি ল'লে কোনোফালে নহ'ব। কিছুমান পাৰ্টিকুলাৰ কিছুমান গেমত য'ত আমাৰ শক্তি আছে সেইবোৰ গেমত আমি স্পেচিয়েল পাৰ্টিচিপেট মানে গুৰুত্ব দিব লাগিব। মই বিদ্যুৎ ক'লে এটা বেলেগ ধৰণৰ কথা এটা সুধিব খুজিছোঁ। কথাটো হ'ল যে নীৰজ চোপ্ৰাক লৈ নীৰজ চোপ্ৰা দীৰ্ঘদিনৰ মূৰত মানে এই কম্পিটিটিভ হেৰিলৈকে আহিছে, কাৰণ নীৰজ চোপ্ৰাই 2018ত গ'ল্ড মেডেল পাইছিল, অলিম্পিকত গ'ল্ড মেডেল পাইছে, অলিম্পিকত চিলভাৰ মেডেল পাইছে, এছিয়ান গেমছত তেওঁ কৃতিত্ব দেখুৱাইছে। গতিকে এই যে নীৰজ চোপ্ৰাৰ এই কৃতিত্ব, তেওঁ পুনৰবাৰ কমনৱেলথ গেমছত মানে গ'ল্ড মেডেলৰ কাৰণে যুঁজিবলৈ ওলাইছে। তেওঁৰ এই যাত্ৰাটো এইবাৰ কেনেকুৱা হ'ব বুলি আশা কৰোঁ? চাওক, নীৰজ চোপ্ৰা পেৰিছ গেমছৰ পিছতেই অলপ ইনজুৰি হৈছিল, তাৰপিছত অপাৰেশ্যন কৰিবলগীয়া হ'ল, আৰু মাজতে দোহা ডায়মণ্ড লীগত নে ক'ত দোহা ডায়মণ্ড লীগত পাৰ্টিচিপেট কৰিছিল, কিন্তু সিমান এটা আশাপদ নহ'ল। নেক্সট আছে এছিয়ান গেমছ। এছিয়ান গেমছ নীৰজৰ কাৰণে অগ্নি পৰীক্ষা। এই গেমছত আচলতে নীৰজে প্ৰস্তুতি হিচাপে আহিছে, যাতে মই কিমান ফিট হৈ আছোঁ, পাৰিম নে নোৱাৰিম, কাৰণ নীৰজৰ প্ৰতিদ্বন্দ্বী আছে লংকা আৰু শ্ৰীলংকা আৰু পাকিস্তানৰ। সেই দুগৰাকী খুব নীৰজতকৈ ভাল খেলিছে শেহতীয়াভাৱে। নীৰজৰ বাবে এই কমনৱেলথ এই গেমছটো খুব গুৰুত্বপূৰ্ণ। মানে এটা ইণ্টাৰেষ্টিং কথা এটা হৈছে, চাওক আপোনাৰ আগতে গোটেই জেভলিন থ্ৰ'টো আগতে ইউৰোপিয়ান খেলুৱৈ মানে ডমিনেট কৰিছিল। এতিয়া কিন্তু নীৰজৰ সেই সফলতাৰ পিছত, জাপানৰ টকিঅ'ৰ সফলতাৰ পিছত মানে গোটেই এছিয়ান কাণ্ট্ৰিত আহি গৈছে, গোটেই মানে হেৰিটো শ্বিফ্ট কৰিছে এছিয়ান কাণ্ট্ৰিলৈ। কাৰণ দেখিছে পাকিস্তানৰ, এতিয়া শ্ৰীলংকা, আমাৰ ইণ্ডিয়াটো কমেও 5-6টা প্লেয়াৰ আছে যিয়ে 80+ গতিকে এই বিষয়টো যে মই এইটো হেমন্ত কলিতাক সুধিব খুজিছোঁ, এনেকুৱা এজন ষ্টাৰ, এগৰাকী আইডল লৈ পেলাই খেল এবিধ কিমান দূৰ আগলৈকে যাব পাৰে বাৰু? নহয়, এনেকুৱা আইডল পাবলৈ টান। ইমান কণ্টিনিউৱাছলি মেজৰ ইভেণ্টত অলিম্পিকৰ পৰা আৰম্ভ কৰি চবত যেতিয়া গ'ল্ড মেডেল পাই, যেতিয়া ভাল একদম টপ পাৰফৰ্মেঞ্চ কৰাৰ পিছত
আৰু এনেকুৱা এগৰাকী প্লেয়াৰ পাবলৈ আৰু বহুত মানে হেৰি কৰাৰ পিছতহে এনেকুৱা এগৰাকী প্লেয়াৰ পায় আৰু তেওঁৰ মটিভেশ্যন আছে, তেওঁক লৈ আশা কৰে বহুতে, তেওঁৰ পৰা অনুপ্ৰাণিত হয়। এতিয়া যিহেতু আমি দেখিছোঁ কিছুমান জেগাত অকল জেভলিন কম্পিটিশ্যনে হয়, নিশ্চয় মানে এথলেটিক্সৰ অকল জেভলিনটোৱে পাতে, আজিকালি সেনেকুৱাও দেখিছোঁ। তো এটা যেনেকৈ আমাৰ অসমত লাভলীনা, শিৱা থাপা, বক্সিঙৰ ক্ষেত্ৰত অংকুচিতা বড়ো, তাহাঁতক দেখি পেলাই আমাৰ বাকীখিনি প্লেয়াৰ অনুপ্ৰাণিত হয়, ঠিক তেনেদৰে নীৰজ চোপ্ৰাক লৈ পেলাইতো গোটেই ইণ্ডিয়া বুলি মই নকওঁ, ৱৰ্ল্ডতে আছে নীৰজ চোপ্ৰা ফেন। তেওঁক দেখি পেলাই এছিয়ান গেম এতিয়া কাণ্ট্ৰি যেনেকৈ ক'লে বিদ্যুৎদাই, শ্ৰীলংকাৰটো লেটেষ্ট মানে 90+ মাৰিছে। মানে হেৰিক বিট কৰিবলৈ আহি গ'ল, আমাৰ নীৰজক বিট কৰিবলৈ আহি গ'ল, পাকিস্তান আছেই। তো এতিয়া টাফ হৈ গৈছে নীৰজৰো, আৰু যেনেকৈ ক'লে বিদ্যুৎদাই যে এইটো এটা টেষ্টিং ইভেণ্ট হৈ গ'ল নীৰজ চোপ্ৰাৰ কাৰণে। এছিয়ান গেমছ আৰু আহি আছে, এছিয়ান গেমছতো গোটেইকেইটাই আহিব। তো আৰু ভালকৈ কৰক আশা ৰাখিছোঁ, আৰু ভাল হ'ব নিশ্চয়, তেওঁ জানে আৰু জানি পেলাই এইটো পাৰ্টিচিপেট কৰিছে। এইটোৱে তেওঁৰ মানে এছিয়ান গেমছৰ মাপকাঠিটো মানে মেজাৰ কৰিব। বিদ্যুৎ কলিতা, এই যে টেষ্টিং ইভেণ্ট বুলি কোৱা হৈছে নীৰজৰ কাৰণে, নীৰজৰ টেষ্টিং ইভেণ্টত উত্তীৰ্ণ হ'বনে? মই ভাবোঁ হ'ব, আৰু এইটো কনফিডেঞ্চ আছে কাৰণে খেলিব আহিছে, কনফিডেঞ্চ আছে কাৰণে খেলিব আহিছে, নহ'লে কনফিডেঞ্চ যদি নহ'ল হয় কমনৱেলথ গেমছে এভইড কৰিলে হয়, একেবাৰে এছিয়ান গেমছলৈকে গ'লে হয়। আৰু সেইটো কনফিডেঞ্চ আছে নীৰজে, আৰু পাৰিব বুলি মই ভাবোঁ, সেই কনফিডেঞ্চখিনি লৈ আহিছে। নিশ্চয়, মানে কথাটো হ'ল যে কমনৱেলথ গেমছৰ মাজেৰে এতিয়া মানে ধৰক আমি যথেষ্টখিনি আশা কৰিছোঁ কমনৱেলথ গেমছৰ মাজেৰে ভাৰতৰ খেল এই যিটো টেম্পুটো উঠক, কাৰণ আগত এছিয়ান গেমছ আছে। এই যে অলিম্পিকৰ কমনৱেলথ গেমছৰ এই যিটো প্ৰস্তুতি, এই প্ৰস্তুতিটোৱে এছিয়ান গেমছত কিমান দূৰ প্ৰভাৱ পেলাব পাৰোঁ এই হেমন্ত কলিতা? এই 10টা ইভেণ্টটো আছে, এই 10টা ইভেণ্ট যিকেইটা ইভেণ্ট কমনৱেলথত হৈ আছে, এই 10টা ইভেণ্টৰ প্লেয়াৰখিনি বেছিভাগৰে ধৰক আমাৰ যেনেকৈ আমি বক্সিঙত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ কাৰণে দুটাৰ কাৰণে চিলেক্ট হৈ থাকিলে প্লেয়াৰখিনি। নিশ্চয় দুটাৰ কাৰণে চিলেক্ট হৈছে, দুটাৰ কাৰণে চিলেক্ট হৈছে আমাৰ। গতিকে তেওঁলোকে সেইটো কাৰণত যদি কিবা কাৰণত পাৰফৰ্মেঞ্চ ইয়াত বেয়া থাকে তেতিয়া ড্ৰপ হ'বও পাৰে, গতিকে তেওঁলোকে মানে যি জান দি পেলাই কৰিব লাগিব। তেনেকুৱা বহুত স্পৰ্টছ হেৰিৰে আছে তেনেকৈ যে চিলেকশ্যন কৰি থৈছে দুটাৰ কাৰণে, আৰু এইটোৰ কাৰণে এইটোত হৈছে তেওঁলোকৰ যদি পাৰফৰ্মেঞ্চ বেয়া থাকে সেইটো কাৰণে আকৌ ৰিচিলেকশ্যন হ'ব পাৰে। গতিকে প্লেয়াৰবিলাকৰ নিজৰ ভয়ো আছে যে ভালকৈ খেলিব লাগিব। আৰু ধৰক এছিয়ান গেমছৰতো আমাৰ ইণ্ডিয়াৰটো পাৰ্টিচিপেণ্ট বহুত বেছিয়ে হ'ব, যথেষ্ট হ'ব, আৰু যথেষ্ট টাফ কিন্তু দেই এইটো এছিয়ান গেমছ ইমান সহজ নহয়। কিছুমান ইভেণ্ট এনেকুৱা আছে হেমন্ত, কিছুমান ইভেণ্ট এনেকুৱা আছে অলিম্পিকৰ পৰা পদক অনা সহজ, কিন্তু এছিয়ান গেমছৰ পৰা টান, সেইটো হয়। গতিকে এই এছিয়ান গেমছৰ কাৰণে চব প্লেয়াৰে মানে আল্টিমেটলি মনত অলপমান হেৰি থাকেই যে মই এইটো যেনেকৈ তেনেকৈ গ'লেও এছিয়ান গেমছত কিন্তু ভালকৈ মই যদি নকৰোঁ তেতিয়াহ'লে কিন্তু মেডেল নাপাম। তো যিবোৰ ভাল প্লেয়াৰ আছে তেওঁলোকে এছিয়ান গেমছৰ কাৰণে বেছি চিৰিয়াছ হৈ আছে। আপোনালোকে কিমান আশা কৰিছে এই ধৰক আপোনাৰ এই কমনৱেলথ গেমছত, পুনৰ উভতি আহিছোঁ কমনৱেলথ গেমছলৈ, বক্সিঙত কিমানটা পদক পাব পাৰে বাৰু? এইবাৰ আমাৰ ভালেই হ'ব বক্সিঙত। আমি ধৰক কমনৱেলথত আমাৰ ভালেই থাকে সদায়। কমনৱেলথত এইবাৰ আমাৰ টোটেল 14গৰাকী বক্সাৰ পঠাইছোঁ। 14গৰাকী বক্সাৰৰ ভিতৰত ধৰক এটলিষ্ট 8ৰ পৰা 10টা মেডেলটো আমাৰ থাকিব লাগে বক্সিঙত। যোৱাবাৰ 10টা আছিল, হয় যোৱাবাৰ 10টা আছিল, গতিকে এইবাৰো সিমানেই থাকিব। আপুনি কি কয়? মই মানে সেইটোকে বিচাৰোঁ যে বক্সিঙত মানে মই 11টামান পদক বিচাৰোঁ, কিন্তু 10টা পালেও সন্তুষ্ট, কিন্তু যোৱাবাৰো সেই 10টাই আছিল। আৰু এথলেটিক্সত এইবাৰ কিছু টাফ হ'ব, কিন্তু এইবাৰ ইণ্ডিয়াৰ যিটো টীম পঠিয়াইছে এইটো ষ্ট্ৰংগেষ্ট টীম। এথলেটিক্স ষ্ট্ৰংগেষ্ট টীম, কাৰণ এছিয়ান গেমছ সন্মুখত আছে, সেইকাৰণে এটা ষ্ট্ৰংগেষ্ট টীম পঠিয়াইছে। আৰু মই ভাবোঁ যোৱাবাৰতকৈ এইবাৰ পদক বেছি বৃদ্ধি হ'ব। কাৰণ ইণ্টাৰেষ্টিং কথা জানে, এথলেটিক্সত 2010ৰ আগলৈকে কিন্তু মেডেল পোৱা নাছিলে ভাৰতে। 2010ত নতুন দিল্লীৰ কমনৱেলথ গেমছত প্ৰথমটো পদক পাইছিলে কমনৱেলথ গেমছত, কিন্তু এছিয়ান গেমছত কিন্তু বহু মেডেলেই পায়। এতিয়া আপুনি কি ক'ব? হেমন্ত কলিতাই কৈছে যে কমনৱেলথ গেমছৰ এই প্ৰস্তুতিৰ মাজেৰে মানে এছিয়ান গেমছতো ভাৰতে ভাল ফল দেখুৱাব। আপোনাৰ দৃষ্টি চাওক, এই মীৰাবাই চানুৱে আজিৰ পৰা কেইদিনমান আগতে কৈছে, এটা কথা কৈছে যে মই কমনৱেলথ গেমছত মই 100% মই এফৰ্ট নিদিওঁ, মই সেইখিনি মই এছিয়ান গেমছৰ কাৰণে ৰাখি থৈ দিওঁ।
কাৰণ কমনৱেলথ গেমছত সিমানখিনি প্ৰতিদ্বন্দ্বিতা নহয় যিটো এছিয়ান গেমছত হ'ব আৰু চাওক কম এফৰ্ট দিয়েই মীৰাবাই চানুৱে গ'ল্ড মেডেল আছে আৰু সেইটো যিগৰাকী দ্বিতীয় হৈছে তেওঁ কণ্টেষ্টতে নাহিল ইমান সহজে জিকিছে কিন্তু এইটোও মীৰাবাই জানে যে এছিয়ান গেমছত কম্পিটিশ্যন খুব টাফ হ'ব ইমান সহজ নহ'ব গতিকে এই যিটো তাৰতম্য আৰু চব খেলুৱৈৰ কাৰণে এই কমনৱেলথ গেমছটোৱে হ'ব মানে এটা পৰীক্ষা টাইপ নিশ্চয় এছিয়ান গেমছৰ কাৰণে এটা মানে টেষ্ট এক্সামিনেশ্যন ফাইনেল এক্সামিনেশ্যনৰ আগত টেষ্ট এক্সামিনেশ্যন হ'ব এইটো মই এতিয়া আহিছোঁ অসমৰ প্ৰতিদ্বন্দ্বী লিচা দাসৰ কথালৈ লিচা দাস আটাইতকৈ য়ংগেষ্ট মেম্বাৰ অফ দ্য টিম 16 বছৰীয়া বিশ্বনাথ চাৰিআলি তেওঁ পেৰাচাইক্লিঙত ভাগ ল'ব আমি হঠাতে কিন্তু এই অসমৰ কাৰণে এই তাৰকাগৰাকী পাইছোঁ কাৰণ আমি কোনোদিন এনেকুৱা লেভেলত মানে নামটো শুনা নাছিলোঁ আৰু প্ৰথমগৰাকী পেৰাচাইক্লিষ্ট যিয়ে অসমক ভাৰতক প্ৰতিনিধিত্ব কৰি কমনৱেলথ গেমছ খেলিব গৈছে কি ক'ব বাৰু ই অসমৰ ক্ৰীড়া ক্ষেত্ৰক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষকৈ পেৰাচাইক্লিং বা পেৰা অলিম্পিকৰ ক্ষেত্ৰত কিমান প্ৰভাৱ পেলাব পাৰে পেৰা এথলিটসকলৰ অসমৰ যিখিনি পেৰা এথলিট আছে তেওঁলোকৰ বাবে আজিকালি প্ৰায় বছৰত টুৰ্ণামেণ্ট হৈয়ে থাকে আৰু প্ৰত্যেকে বেষ্ট প্ৰভাৱো দেখুৱাইছে আৰু লিজা দাসৰ কথাটো আচলতে আমাৰ কাৰণেও আচৰিত আছিল নিশ্চয় আমাৰ কাৰণেও আচৰিত লিজা দাস ক'ৰ পৰা ওলাল যিয়ে নহওক অলপ নীৰৱে সাধনা কৰি হ'লেও তেওঁ ওলাইছে আৰু ইমান মানে ওলাই কমনৱেলথৰ নিচিনা গেমছ এখন খেলিব আটাইতকৈ ডাঙৰ কথা কিন্তু অসমৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ খেলুৱৈ লাভলীনা বৰগোহাঁই যিয়ে 3টা মেজৰ ইভেণ্টত মেডেল পাইছে সেই লাভলীনা বৰগোহাঁইৰ লগত একেলগে মানে ক্লজিঙে হওক অপেনিঙে হওক মাৰ্চ পাছ কৰিছে 16 বছৰ বয়সতে একে চিধাই কমনৱেলথ গেমছ খেলাটো ইমান ডাঙৰ কথা নহয় ইমান সহজ নহয় হেমন্ত কৰিলে কি বুলি ক'ব লিজা দাসৰ প্ৰসংগত যদি মই কওঁ এটা মানে আমাৰ চাইক্লিঙত আমাৰ এটা নতুন আৰম্ভণি হ'ল চাইক্লিঙৰ যিখিনি প্লেয়াৰ আছে অসমৰ তেওঁলোকে এই লিজা দাসৰ পৰা অনুপ্ৰাণিত হ'ব নিশ্চয় পেৰা চাইক্লিষ্ট হ'লেও মানে অসমত এটা চাইক্লিঙৰ যিটো অসমত যে ঠিকে আছে বা অসমৰ পৰা যাৰ প্ৰতিভাৱান প্লেয়াৰ ওলাব সেইটো আমাৰ এটা প্ৰমাণ হয় নিশ্চয় লিজা দাসৰ আৰম্ভণিয়ে অসমৰ খেলখনক বহুত আগুৱাই লৈ যাব আৰু এই বিষয়ে বহুত কথাই পাতিব লগা আছে কমনৱেলথ গেমছৰ কিন্তু আজি আপোনালোকৰ পৰা ইমানতে আমি বিদায় লৈছোঁ নমস্কাৰ